নমস্কাৰ আপোনালোকে চাই আছে কাৰেণ্ট আছাম আৰু লৈছো এই মুহূৰ্তৰ এক বিশেষ প্ৰতিবেদন ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যি যুদ্ধ ইতিমধ্যে এই যুদ্ধৰ অষ্টমটো দিন আৰু ৮ দিন ধৰি অব্যাহত আছে মৃত্যুৰ মৰ্ত্য তাণ্ডৱ আৰু তাৰ মাজতেই কিন্তু ৰাছিয়াৰ জনসাধাৰণেও বিচাৰিছে যে যুদ্ধ শেষ হওক লগতে ইউক্ৰেইনৰ জনসাধাৰণেও বিচাৰিছে যুদ্ধ শেষ হওক ইউক্ৰেইনৰ জনসাধাৰণে এতিয়া আৰ্তনাদ কৰিছে ও ভাইনা দো সবচেনা লগতে ৰাছিয়াৰো এতিয়া জনসাধাৰণে এক প্ৰকাৰ কাটৰ অনুৰোধ কৰিছে ও ওইনা দো শিবদেনিয়া অৰ্থাৎ যে যুদ্ধ বিদায় লাগে কিয়নো ইতিমধ্যে ৰাছিয়াৰ ওপৰত ইতিমধ্যে অৰ্থনৈতিক সংকটে দেখা দিছে বিভিন্ন দেশৰ ইতিমধ্যে বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে ৰাছিয়াৰ ওপৰত লগতে ইতিমধ্যে ৰাছিয়াৰ বিধ্বংসী আক্ৰমণত তছনছ হৈছে ইউক্ৰেইনৰ বহুকেইখন চহৰ গতিকে এই মুহূৰ্তত ৰাছিয়া আৰু ইউক্ৰেইনবাসীয়ে হয়তো কেৱল অকণমান শব্দৰ বা উচ্চাৰণৰ কেৱল সালসলনি কিন্তু একেদৰে ইউক্ৰেইনে যিদৰে কৈছে ওভিয়ানা দো পাউচিয়ানা ঠিক তেনেদৰেই ৰাছিয়াবাসীও কৈছে যে ও ওইনা দো শিবদেনিয়া এই মুহূৰ্তৰ প্ৰতিবেদনত আমি কথা পাতিম যে এই যুদ্ধৰ বাবে কি ভয়ংকৰ ক্ষতি হৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ভয়ংকৰ পৰিণাম আৰু যুদ্ধ সন্দৰ্ভত মস্কোৰ প্ৰথমখন প্ৰতিবেদন প্ৰকাশ প্ৰতিদিনে 1500 কোটি টকা খৰচ ৰাছিয়াৰ আৰু ইউক্ৰেইনত 498 জন ৰাছিয়াৰ সৈন্য নিহত এই প্ৰতিবেদনত প্ৰকাশ পাইছে আৰু 1597 গৰাকী অধিক ৰুছ সেনাও আঘাতপ্ৰাপ্ত হৈছে 2870তকৈ অধিক ইউক্ৰেইনৰ সৈনিক নিহত হৈছে আৰু নিহত সাধাৰণ নাগৰিকৰ সংখ্যা প্ৰায় 3700 গৰাকীলৈ বৃদ্ধি হৈছে ইউক্ৰেইনৰ তৰফৰ পৰাও প্ৰকাশ কৰা হৈছে প্ৰতিবেদন আৰু বিগত 7 দিনত 6000 ৰুছ সেনা নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে আৰু বিভিন্ন দেশে নিষেধাজ্ঞা জাৰি কৰিছে ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে আৰু বহুকেইটা আন্তৰ্জাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে ইতিমধ্যে অৰ্থনৈতিক যি সংকট ইতিমধ্যে অৰ্থনৈতিক সংকটে দেখা দিছে কিন্তু তাৰে মাজত 91টা আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে নিষিদ্ধ কৰিছে ৰাছিয়াক অৰ্থাৎ যিয়ে 8 দিনীয়া যি যুদ্ধ এই যুদ্ধত দেখা গৈছে যে দুখন দেশ ৰাছিয়া ইউক্ৰেইন দুখন দেশৰে ক্ষতি হৈছে ইপিনে ৰক্তপাত আনহাতে অৰ্থৰ হানি আৰু যি ধৰণে এতিয়া ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে মই পুনৰবাৰ কৈছোঁ 91টা বহুজাতিক অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে কিন্তু যুদ্ধ সন্দৰ্ভত মস্কো ইতিমধ্যে প্ৰথমখন প্ৰতিবেদন প্ৰকাশ কৰিছে প্ৰতিদিনে 1500 কোটি টকা খৰচ কৰিছে ৰাছিয়াৰ আৰু ইউক্ৰেইনত 498 জন ৰাছিয়াৰ সৈন্য নিহত হৈছে 1597 গৰাকীৰ অধিক ৰুছ সেনা আঘাতপ্ৰাপ্ত হৈছে 2870তকৈ অধিক ইউক্ৰেইনৰ সৈনিক নিহত হৈছে আৰু নিহত সাধাৰণ নাগৰিকৰ সংখ্যা প্ৰায় 3700 অৰ্থাৎ 4000 চুইছেগৈ আৰু ইউক্ৰেইনৰ তৰফৰ পৰা প্ৰকাশ কৰিছে প্ৰতিবেদন আৰু সেই প্ৰতিবেদন মৰ্মে 6000 ৰুছ সেনা নিহত হোৱা বুলি দাবী কৰিছে কিয়েভে আৰু বিভিন্ন দেশে নিষেধাজ্ঞা জাৰি কৰিছে এটা ৰাছিয়াৰ বিৰুদ্ধে বহুকেইটা বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে 91টা আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে নিষিদ্ধ কৰিছে ইতিমধ্যে ৰাছিয়াক কিন্তু তাৰে মাজতে এতিয়া ৰাছিয়াত দেখা দিছে ক্ষমা কৰিব ইউক্ৰেইনত দেখা দিছে তীব্ৰ খাদ্য সংকট লগতে দেখা দিছে দৰবৰ নাটনি অৰ্থাৎ মানৱীয় সহায়ৰ বাবে এতিয়া আৰ্তনাদ কৰিছে ইউক্ৰেইনে ঠিক তেনেদৰে ৰাছিয়াৰো এতিয়া এনে পৰ্যায় পাইছে যিহেতু অৰ্থনৈতিক নিষেধাজ্ঞা এটাৰ ওপৰত এটা জাৰি কৰা হৈছে গতিকে ৰাছিয়াও এতিয়া এক সংকটত পৰিছে অৰ্থনৈতিকভাৱে নিখকটীয়া হৈছে কিন্তু তাৰে মাজতে যেন ইউক্ৰেইনবাসীও চিঞৰি উঠিছে যে সেই যুদ্ধ বিদায় অৰ্থাৎ যদি ইউক্ৰেইন ভাষাত আমি ক'বলৈ যাওঁ ও ওইনা দো পোবেচেনা আৰু লগতে যদি ৰাছিয়াৰ ভাষাত আমি ক'বলৈ যাওঁ ও ওইনা দো শিবদানিয়া অৰ্থাৎ সেই যুদ্ধ বিদায় অৰ্থাৎ দুয়োখন দেশৰ জনসাধাৰণে এতিয়া আৰ্তনাদ কৰিছে কিয়নো দেখাই গৈছে আৰু আমি যদি কিছু বছৰ পূৰ্বলৈ যাওঁ 91 পূৰ্বলৈ যাওঁ কিন্তু ইউক্ৰেইন আছিলে ৰাছিয়াৰ এক অংগ বিশেষ আৰু তাৰ মাজতে দেখা গৈছে যে ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ বহুখিনি ভাষাৰ ক্ষেত্ৰতে হওক জনগাঁথনিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ সম্পৰ্ক আছে সেই সম্পৰ্ক আজি নহয় ইতিমধ্যে আমি বিগত প্ৰতিবেদনসমূহত এই কথা জনাইছোঁ কিন্তু তাৰ মাজতে এক ডাঙৰ সংকট আহি পৰিছে যে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক সংকট এই সন্দৰ্ভত ইতিমধ্যে জনাইছোঁ যে 91টা বহুজাতিক আন্তঃৰাষ্ট্ৰীয় ইতিমধ্যে যি ব্যৱসায়িক প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে ইতিমধ্যে ৰাছিয়াক নিষেধাজ্ঞা কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে বয়কট কৰিছে কিন্তু এইসমূহ কোম্পানীয়ে কি কোম্পানীসমূহ আছে এই সন্দৰ্ভত আমি বিতংভাৱে কথা পাতিম মোৰ লগত আছে সতীৰ্থ সাংবাদিক বিনেখাৰ ওচৰলৈ যাব বিচাৰিম বিনেখা এই যি ধৰণে এতিয়া নিষেধাজ্ঞাসমূহ জাৰি কৰা হৈছে ইতিমধ্যে 91টা কোম্পানী কি তথ্য আছে আপোনাৰ হাতত বিনেখা
হয় জাহ্নৱ ক'ব লাগিব যে যি যুদ্ধ আচলতে সপ্তমটো দিনত ভৰি দিলে এই যুদ্ধ আৰু এই সপ্তম 7টা দিনত ৰাছিয়াই বাৰে বাৰে দাবী কৰিছে যে ইউক্ৰেইনৰ ক্ষতি হৈছে কিন্তু ৰাছিয়া মহাশক্তিধৰ এখন দেশ ৰাছিয়াৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই কিন্তু ক'ব লাগিব যে দুয়োখন দেশৰে আচলতে এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰে যথেষ্ট ক্ষতি হৈছে আৰু তাৰ মাজতে ৰাছিয়াৰ সৈতে যিসমূহ বাণিজ্যিক চুক্তি আছিল আচলতে বহুকেইটা কোম্পানীৰ বহুজাতিক কোম্পানীৰ 91টা বহুজাতিক কোম্পানীয়ে ইতিমধ্যে ৰাছিয়াত তেওঁলোকৰ যি বজাৰ আছিল বা ৰাছিয়াৰ সৈতে তেওঁলোকৰ যিসমূহ বাণিজ্যিক চুক্তি আছিল সেই বাণিজ্যিক চুক্তিসমূহ তেওঁলোকে এতিয়া বাদ দিছে আৰু তাৰ ভিতৰত সেই 91টা কোম্পানীৰ ভিতৰত আমি পুনতে ক'ব লাগিব যে এপল পে আচলতে এপল যি কোম্পানী আইফোন ইতিমধ্যে ৰাছিয়াত আইফোনৰ সংকট হৈছে আৰু আইফোন যি তৈয়াৰ কৰা কোম্পানী এপল পে ইতিমধ্যে ৰাছিয়া ত্যাগ কৰিছে আৰু ৰাছিয়াৰ সৈতে তেওঁলোকৰ যিসমূহ বাণিজ্যিক চুক্তি আছিল সমূহ বাণিজ্যিক চুক্তি ইতিমধ্যে এপল পে তেওঁলোকৰ ৰাছিয়াৰ পৰা তেওঁলোকৰ যি বাণিজ্যিক চুক্তি আছিল সেইসমূহ উঠাই লৈছে আৰু ৰাছিয়াত কোনো ধৰণৰ আইফোন উপলব্ধ নহ'ব আৰু ইয়াৰ লগে লগে আৰু এটা কোম্পানী আচলতে ক'ব লাগিব এডিডাছ বুলি কোৱাৰ লগে লগে আচলতে সমগ্ৰ বিশ্বজুৰি এটা পৰিচিত ব্ৰেণ্ড আৰু সেই এডিডাছ ব্ৰেণ্ডৰ বস্তু এতিয়া আৰু ৰাছিয়াত উপলব্ধ নহ'ব এডিডাছ ব্ৰেণ্ডেও ৰাছিয়াৰ সৈতে যি বাণিজ্যিক চুক্তি আছিল সেই বাণিজ্যিক চুক্তি তেওঁলোকে উঠাই লোৱা পৰিলক্ষিত হৈছে তাৰ লগে লগে আৰু এটা কথা ক'ব লাগিব যে অডি গাড়ীৰ প্ৰতি প্ৰত্যেকৰে দুৰ্বলতা থাকে আৰু সেই অডি কোম্পানীয়েও ৰাছিয়াৰ সৈতে বাণিজ্যিক চুক্তি তেওঁলোকৰ যি বাণিজ্যিক চুক্তি সেই বাণিজ্যিক চুক্তি এতিয়া উঠাই লৈছে আৰু ইয়াৰ লগতে গুৰুত্বপূৰ্ণ বিষয় এটা ক'ব লাগিব যে এমেজন যি ব্ৰেণ্ড আচলতে বিশ্ব বাণিজ্যত এমেজনে প্ৰায় 40%তকৈ অধিক শ্বেয়াৰ আছে এমেজনৰ সমগ্ৰ বিশ্বৰ বাণিজ্যত আৰু সেই এমেজনে এতিয়া ৰাছিয়াত আৰু এমেজনে কোনো ধৰণৰ বস্তু ৰাছিয়ান লোকসকলে এমেজনৰ যি সুবিধা সেই সুবিধা আৰু লাভ কৰিব নোৱাৰিব আৰু ইয়াৰ লগে লগে এডব আচলতে ফটোশ্বপ বা ফটো এডিটিং যি এপ এডব সেই এডবৰ কোনো ধৰণৰ কাৰ্য আৰু ৰাছিয়াত এতিয়া উপলব্ধ নহ'ব বা এডবৰ যোগেদি ৰাছিয়ান নাগৰিকে কোনো ধৰণৰ ফটো এডিটিং বা এইসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব জাহ্নৱ যি আচলতে ক'বলৈ চিনেমা 4D কোকো-কোলা এই ইত্যাদি ব্ৰেণ্ডসমূহ আচলতে কোকো-কোলা যি গৰম দিনৰ যি পানীয় আচলতে বা কোকো-কোলাৰ যিসমূহ পানীয় ৰাছিয়াত আৰু সেই কোকো-কোলাৰ পানীয়সমূহ উপলব্ধ নহ'ব আৰু তেনেধৰণৰ আৰু আচলতে প্ৰায় সম্পূৰ্ণ 91টা ব্ৰেণ্ড আচলতে এটা দুটা নহয় 91টা ব্ৰেণ্ড আৰু গুগল পে আচলতে কেছলেছ যি নীতি আহিছে আৰু কেছলেছ নীতিৰ ফলত আমাৰ প্ৰায় সংখ্যক লোকে বিশ্বৰ প্ৰায় সংখ্যক লোকে গুগল পে ব্যৱহাৰ কৰে কিন্তু সেই গুগল পেও এতিয়া আৰু ৰাছিয়াত উপলব্ধ নহ'ব ৰাছিয়াৰ নাগৰিকে গুগল পেৰ জৰিয়তে কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব কিয়নো গুগল পে এতিয়াৰে পৰা ৰাছিয়াত উপলব্ধ নহ'ব ৰাছিয়াৰ সৈতে যিসমূহ চুক্তি আছিল সেইসমূহ চুক্তি ইতিমধ্যে গুগল পেও এতিয়া আৰু সেই চুক্তি নাথাকিব আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব লাগিব যে গুগল মেপত আমি সচৰাচৰ যিসমূহ আমাৰ ঠাই বিচৰাৰ ক্ষেত্ৰত গুগল মেপে আমাক যথেষ্ট উপকৃত কৰে কিন্তু ৰাছিয়াত এতিয়া আপুনি যদি চাই গুগল মেপত ৰাছিয়াৰ কোনো এখন ঠাই যদি আপুনি বিচাৰে তেন্তে কিন্তু গুগল মেপে ৰাছিয়াৰ কোনো এখন ঠাইয়ে নেদেখুৱাব আপুনি যদি গুগল মেপত বিচাৰে এতিয়াৰে পৰা ৰাছিয়াক বিচাৰে তেন্তে ৰাছিয়াক গুগল মেপে নেদেখুৱাব ইয়াৰ উপৰিও আছে লেনোভো কম্পিউটাৰ বা অন্যান্য যিসমূহ বস্তু লেনোভোই উলিয়াই সেই লেনোভোৰো কোনো ধৰণৰ বস্তু ৰাছিয়াত উপলব্ধ নহ'ব ইয়াৰ উপৰি আছে আপোনাৰ ক'ব লাগিব যে মাইক্ৰ'ছফ্ট অফিচৰ যিসমূহ কাম কাজ চলে আমাৰ মাইক্ৰ'ছফ্ট অফিচৰ যোগেদি যিসমূহ কাম কাজ কৰে ৰাছিয়ান নাগৰিকে মাইক্ৰ'ছফ্ট অফিচৰ যোগেদি কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰিব ইয়াৰ উপৰি আছে নাইক আৰু বহুকেইটা আছে আচলতে তাতকৈ গুৰুত্বপূৰ্ণ কথা যে ক'ব লাগিব জাহ্নৱ স্পেচ এক্স আমাৰ মহাকাশ গৱেষণা এটা সংস্থা আমেৰিকান এটা মহাকাশ গৱেষণা সংস্থা স্পেচ এক্সত যিসকল ৰাছিয়ান মহাকাশ বিজ্ঞানীয়ে গৱেষণা কৰি আছিল বা যিসমূহ স্পেচ এক্সৰ যোগেদি ৰাছিয়াই যিসমূহ যান মহাকাশলৈ পঠিয়াইছিল এতিয়াৰে পৰা আৰু স্পেচ এক্সত ৰাছিয়ান কোনো বৈজ্ঞানিকে গৱেষণা কৰিব নোৱাৰিব আৰু ইয়াৰ লগে লগে এটা কথা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ যে মহাকাশ গৱেষণা যি আমাৰ যি উন্নত পৰ্যায়লৈ গৈছিল বা ৰাছিয়াই বহু গৱেষণাত ভাগ লৈছিল স্পেচ এক্সৰ জৰিয়তে কিন্তু সেই স্পেচ এক্সেও এতিয়া ৰাছিয়াক বৰ্জন কৰিছে ৰাছিয়ান কোনো নাগৰিকে স্পেচ এক্সৰ জৰিয়তে ৰাছিয়াৰ কোনো বিজ্ঞানীয়ে আচলতে স্পেচ এক্সৰ জৰিয়তে মহাকাশ গৱেষণা চলাব নোৱাৰিব বা মহাকাশ যান আৰু ৰাছিয়াই স্পেচ এক্সৰ জৰিয়তে কোনো মহাকাশ যান পঠিয়াব নোৱাৰিব ইয়াৰ উপৰি আৰু বহুকেইটা এনেধৰণৰ কোম্পানী আছে যিসমূহ আচলতে লেখত ল'বলগীয়া বহুজাতিক কোম্পানী তাৰ উপৰিও আছে ইউটিউবৰ যিসমূহ চেনেল আছিল আচলতে ৰাছিয়ান নাগৰিকৰ ইউটিউবত বহু সংখ্যক ৰাছিয়ান নাগৰিকৰ ইউটিউবত চেনেল আছিল সেই ইউটিউব চেনেলসমূহ প্ৰায়বিলাকে এতিয়া বন্ধ কৰি দিছে ইউটিউবে
ইউটিউবৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হৈছে আৰু যিসমূহ একাউণ্ট বৰ্তমানো আছে সেই একাউণ্টসমূহত এতিয়া আৰু যি মনিটাইজেশ্যন বা ইউটিউবত আপুনি ব্লগ কৰি আচলতে বহু সংখ্যকে এতিয়া ইউটিউবত ব্লগ কৰি টকা উপাৰ্জন কৰে ধন উপাৰ্জন কৰে কোনেও এতিয়া আৰু ৰাছিয়ান কোনো নাগৰিকে ইউটিউবৰ জৰিয়তে ব্লগ বনাই ধন উপাৰ্জন কৰিব নোৱাৰিব ইউটিউবৰ যি মনিটাইজেশ্যন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বন্ধ কৰি দিছে আৰু ইউটিউবে কেৱল মনিটাইজেশ্যন বন্ধ কৰি দিছে তেনে নহয় ৰাছিয়ান বহু ব্লগাৰৰ আচলতে একাউণ্টসমূহ বন্ধ হৈ পৰিছে আৰু সেই ব্লগসমূহ বন্ধ হৈ পৰাৰ লগে লগে বহু নাগৰিক আচলতে যিসকলে স্ব উপাৰ্জনৰ পথ বাছি লৈছিল ইউটিউব ব্লগাৰৰ জৰিয়তে তেওঁলোকে যি উপাৰ্জন কৰিছিল সেই উপাৰ্জনো বন্ধ হৈ পৰিছে আৰু লগে লগে যিসমূহ বহুজাতিক কোম্পানী টয়টা লেন'ভ' অডি ইত্যাদিসমূহত বহু ৰাছিয়ান নাগৰিক কৰ্মৰত হৈ আছিল আৰু সেই কৰ্মৰত হৈ থকা নাগৰিকসকলেও কৰ্মসংস্থাপন হেৰুৱাইছে আৰু এক ভয়াৱহ আৰ্থিক সংকটে দেখা দিছে ৰাছিয়াটো কেৱল ইউক্ৰেইনতে নহয় ৰাছিয়াই যদিও দাবী কৰিছে যে ৰাছিয়া বৰ্তমান অৱস্থা সুস্থিৰ যদিও যুদ্ধ বিধ্বস্ত তাৰ মাজতো কিন্তু ৰাছিয়াৰ অৱস্থা সুস্থিৰ বুলি তেওঁলোকে যদিও দাবী কৰিছে তাৰ মাজতে ক'ব লাগিব কিন্তু যি 91টা বহুজাতিক কোম্পানী এটা দুটা নহয় 91টা বহুজাতিক কোম্পানীয়ে ৰাছিয়া ত্যাগ কৰিছে আৰু তাৰ লগতে এই কথা গুৰুত্বপূৰ্ণ যে 91টা কোম্পানীয়ে যদি ৰাছিয়া ত্যাগ কৰে সেই 91টা কোম্পানীত বহু সংখ্যক ৰাছিয়ান নাগৰিক জড়িত হৈ আছে বহু সংখ্যক ৰাছিয়ান নাগৰিকে সেই স্থানত কাম কৰি আছে তেওঁলোকে এতিয়া কিন্তু কৰ্মসংস্থাপন হেৰুৱাইছে আৰু ব্যাপক কৰ্মহীনতাৰ সৃষ্টি হ'ব এতিয়া ৰাছিয়াত আৰু এই যুদ্ধৰ লগে লগে ইতিমধ্যে সেই কৰ্মসংস্থাপনহীনতা আৰম্ভ হৈছে এইটো এটা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কথা জানক হয় ধন্যবাদ এয়া আছিল কথিত সাংবাদিক বিনেশা ইতিমধ্যে আমি যি ধৰণে অৰ্থনৈতিক নিষেধাজ্ঞা দিয়া গৈছে আৰু তাৰ বিৰত আমি দেখিছোঁ যে 91টা ইতিমধ্যে বহুজাতিক যি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে এডবকে ধৰি আমাজনকে ধৰি এপলকে ধৰি এনেধৰণৰ বহুকেইটা ইতিমধ্যে বহুজাতিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী ব্যৱসায়িক কোম্পানী ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে ৰাছিয়াৰ ওপৰত ইতিমধ্যে দেখা গৈছে যে ইতিমধ্যে 8টা দিনৰ যি যুদ্ধ সেই যুদ্ধৰ ব্যাপক ক্ষতিসাধন হৈছে আৰু এই ক্ষতিসাধন কিন্তু কোনো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজাববীয়াকৈ হয়তো নলয় হয়তো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিও নিজাববীয়াকৈ নলয় এইসমূহ যি বুজা এইসমূহ বুজা বছৰ বছৰ ধৰি ৰাছিয়া ইউক্ৰেইনৰ সাধাৰণ জনতাই ভোগ কৰিব লাগিব আৰু পৰাপক্ষত যিসমূহ আমাৰ হাতত তথ্য আছে তথ্যত এটা কথা এই মুহূৰ্ততে জনাব বিচাৰিছোঁ যে ইতিমধ্যে তথ্য অনুসৰি ভ্লাদিমিৰ পুটিনৰ এগৰাকী ঘনিষ্ঠ বিষয়াক ইতিমধ্যে ইউক্ৰেইনৰ নৱনিযুক্ত অৰ্থাৎ নতুনকৈ ৰাষ্ট্ৰপতি বিচৰাৰ এক তথ্য ইতিমধ্যে জেলেনস্কিয়ে সদৰি কৰিছে কিন্তু জেলেনস্কিয়ে প্ৰত্যাহ্বান জনাইছে যে এয়া জেলেনস্কি জীৱিত থকালৈ কেতিয়াও হ'ব নিদিয়ে কিন্তু তাৰ মাজতে যি দুখন দেশৰ জনতা এতিয়া জনতাই যেন কাটৰ আহ্বান কৰিছে আৰু সেই জনতাই বাৰে বাৰে কৈছে কিয়নো বাৰম্বাৰ ইতিমধ্যে পুনৰ জনাইছোঁ যে ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ এই যুদ্ধৰ যি অষ্টমটো দিন আৰু অষ্টমটো দিনলৈ যি প্ৰতিবেদন ইতিমধ্যে মস্কোৰ তৰফৰ পৰা প্ৰকাশ হৈছে মস্কোৰ ইতিমধ্যে তাতে কিছু কেতবোৰ তথ্য দিয়া হৈছে এই তথ্য অনুসৰি প্ৰতিদিনে 1500 কোটি টকা খৰচ হৈছে ৰাছিয়াৰ এক ডাঙৰ অৰ্থনীতি এক পুঁজি বুলি ক'ব লাগিব লগতে ইউক্ৰেইনত 498 জন ৰাছিয়া সৈন্য ইতিমধ্যে নিহত হৈছে যাৰ বাবে এতিয়া যেন ক'বলৈ বাধ্য হৈছে ৰাছিয়াবাসীয়ে আৰু ইউক্ৰেইনবাসীয়ে যে অ ভেনা দো পপচিয়না অ ভইনা দো শিৱদেনিয়া অৰ্থাৎ এই যুদ্ধ আৰু নেলাগে এই যুদ্ধ বিদায় চাই থাকিব কাৰেণ্ট নেশ্যন